এমুঠি কবিতা। কবিতার শিৰোনাম মৃত্যুৰ যন্ত্ৰণা। মোৰ মৃত্যুৰ চিন্তাত সদায়ে মই বলিয়া, হে হয়তো বিচাৰি ফুৰো নিসংগতা আৰু নিৰ্জনতা। পৰম শ্ৰদ্ধাৰ কবি, জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন ছাৰৰ 19 জানুৱাৰী 2023 চনত 89 বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচি কিছু মনৰ কথা লিখিলোঁ এটি কবিতাৰ ভাষাৰে। ৰচনাকাল 19/1/2023। কবিতাৰ শিৰোনাম তোমাৰ ইচ্ছা অনিচ্ছা। তোমাৰ দেশ প্ৰেম লাগি ৰ'ল বোকা আৰু মাটিৰ বুকুচাত। তুমি ৰুই থৈ যোৱা বকুল মালতী খৰিকাজাই কৰবী আৰু শেৱালিৰ স্নিগ্ধ সুবাসে আমোল মোলাই নিতে পাতিব তোমাৰ কথা। হিয়াৰ ভিতৰতে থাকে প্ৰেমৰ আলসুৱা কথা। সেয়ে তুমি নীৰৱেই পাতি গলা আইৰ সতে ভাল পোৱাৰ বোকা মাটিৰ কথা। তুমি আজি আইৰ নীৰৱ সেতেলিত শুই আছা একান্ত মনে। তুমি বিচাৰিছা নিৰ্বাক হোৱা এদল সহজ সৰল মানুহৰ শ্ৰদ্ধা আৰু মিনতি তোমাৰ মৃত্যুস্থলীত। তুমি বিচৰা নাই ৰাজ অভিষেকৰ আয়োজন, লালসাৰ পিছে পিছে দৌৰি ফুৰা এজাক বিভৎস মানুহৰ সমদল, আৰু বিচৰা নাই স্মৃতি ৰক্ষা সমিতিয়ে দাঙি ধৰা তোমাৰ জীৱনৰ খতিয়া। বিচাৰিছা মাথো নিস্বাৰ্থ আলিংগনত মগ্ন হৈ ৰৈ থকা এদল তৰুণ তৰুণীৰ প্ৰেমত ব্যাকুল হোৱা আবাল বৃদ্ধ বনিতাৰ উজ্জ্বল হাঁহিৰ আশা ভৰা জীৱনৰ অভিমান আৰু অম্লান মান। আইৰ চৰণত সিঁচি থৈ যোৱা বকুল মালতী কৰবী খৰিকাজাই আৰু শেৱালি প্ৰতিজোপাই নিতে জনাবহি তুমি জীয়াই থকাৰ খবৰ। আৰু বহু প্ৰতিশ্ৰুতিৰে তোমাক লগত লৈ আগবাঢ়ি যাব এদল অসহায় মানুহৰ সমদল চিৰমুক্তিৰ সন্ধানত। অপেক্ষা কৰিছো মাথো এটা শুভ দিনৰ আগমনৰ বাবে, তোমাৰ প্ৰবল ইচ্ছাক জীয়াই ৰখাৰ এটা সৎ অভ্যাসক পূৰ্ণ গতিৰে দুবাহুত আঁকোৱালি ৰাখিব। তাৰেই আয়োজন হওক চৌদিশে তোমাক বিচাৰি চোৱাৰ নিৰন্তৰ অভিযান। কবিতাৰ শিৰোনাম ভাস্কৰ্য। মনটো যদি বান্ধি ৰাখিব পাৰিলোহেঁতেন ভালেই হ'লহেঁতেন দিয়া। এটা শিলৰ বুকুত ৰাখি থলোহেঁতেন মোৰ কলিজাটো, আৰু ক্ষুদিত কৰিব পাৰিলোহেঁতেন হৃদয়ৰ গীত কবিতা অনুভূতি। ঐতিহ্য হৈ ৰলোহেঁতেন তেতিয়া, এক সংগ্ৰহালয়ত বন্দী কৰি ৰাখিলেহেঁতেন মোক। তেতিয়া সোঁৱৰণিৰ এটুকুৰা মহৎ শিল হৈ জিলিকি থাকিব পাৰিলোহেঁতেন নিশ্চয়। কিমান যে ভাল লাগিলহেঁতেন তেতিয়া, নহয়নে বাৰু? কবিতাৰ শিৰোনাম এডাল বিষাক্ত সাপ। এডাল বিষাক্ত সাপে মেৰিয়াই ধৰিছে সকলোকে। প্ৰকাণ্ড সাপডাল তাৰ ইচ্ছা অনিচ্ছা অনুযায়ী সিহঁতবোৰক গিলিছে ধোকাধোকে। কেতিয়াবা সিহঁতবোৰক একেবাৰে পেটৰ ভিতৰলৈ লৈ যায় আৰু বাহিৰলৈ উলিয়াই আনে। সেইটো তাৰ নিত্য নৈমিত্তিক ঘটনা, তাৰ জীৱনৰ খেলা সেইটোৱেই। এনেদৰেই সি জীয়াই থাকে আৰু থাকিব তাৰ মনৰ খেলাটোৰে। একেবাৰে নুদুকা হৈ গৈ আছে সাপডাল।
বেচেৰা বেচেৰা সিহঁত বোৰলৈ চাই বৰ দুখ লাগে জানা। হাৰে চালে লগা সিহঁতৰ দেহবোৰ চাম। কি কৰিবা, কিবা কৰাৰ উপায় আছে জানো? এইটোৱেই তাৰ জীৱনৰ খেলা। বিষণ্ণ মনে মাথো চাই থাকিলো তাৰ খেলাটো। মোৰ ব্যক্তিগত জীৱনকালত একেবাৰে নিচেই ওচৰৰ পৰা পোৱা অন্যতম ব্যক্তিসকলৰ ভিতৰত অতি আপোনভাৱে লগ পোৱা শ্ৰদ্ধাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰলৈ উৎসৰ্গিত এই কবিতাৰ শিৰোনাম গানতেই গজিব গান। গানতেই গজিব গান তই, তাতেই পৰি থাক গান তই, তাতেই পৰি থাক। নিষ্ঠা আস্থা আৰু সততাৰ গজিব নতুন গান। হালোৱা সজোৱা বৃদ্ধ বনিতা সকলোৰে বাবে গজিব গান। তই তাতেই পৰি থাক গান তই, তাতেই পৰি থাক। স্বদেশ স্বজাতিৰ ধৰিব টান, মুখী মূৰ কৰি এলাহ অনাদৰ জাতিক কৰিব জাগৰণ। তই তাতেই পৰি থাক গান তই, তাতেই পৰি থাক। অন্যায় অবিচাৰ আৰু বেভিচাৰ দেশদ্ৰোহিতাক কৰি নিধন। গানতেই গজিব গান তই, তাতেই পৰি থাক। হৃদয়ত গজিব মৰম ভাল পোৱা, চৌদিশে বাঢ়িব দেশৰ মান। গানতেই গজিব গান তই, তাতেই পৰি থাক। গজিব নতুনৰ গান তই, তাতেই পৰি থাক গান তই, তাতেই পৰি থাক।